আছে একাংক ভুৱা বাবা আৰু এওঁলোকে মহিলাক অকলশৰে থকাৰ সুযোগ লৈ অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু বিভিন্ন ধৰণৰ ভুৱা জৰা ফুকা কৰে এইসকল লোকে বিশেষভাৱে যিসকলৰ ঘৰত অকলশৰীয়াকৈ মহিলাসকল থাকে তেওঁলোকৰ টাৰ্গেট হৈ পৰে আৰু তেনে ধৰণৰ দুই ভণ্ড বাবাক ইতিমধ্যে ৰাইজে আটক কৰিছে আৰু গতাই দিছে আৰক্ষীক জনাম সবিশেষ ৰাজ্যত ওলাইছে ভুৱা বাবা অৱশেষত ৰাইজে গতাই দিছে আৰক্ষীক চাপৰৰ কবিৰাজী কৰিবলৈ আহি ৰাইজৰ দখত দুই ভণ্ড বাবা কবিৰাজীৰ নামত মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ ইয়াজুল বেপাৰী আৰু মহম্মদ আলী নামৰ দুই ভণ্ড পশ্চিমবংগৰ পৰা আহি অসমত জৰা ফুকা চলাইছিল আৰু জৰা ফুকাৰ নামত চলাইছিল সন্ত্ৰাস অৱশ্যে ৰাইজে বাইকসহ দুই ভণ্ড কবিৰাজক গতাই দিছে আৰক্ষীক পুনৰ জনাইছোঁ চাপৰৰ কবিৰাজী কৰিবলৈ আহি ৰাজ্যৰ দখত দুই ভণ্ড বাবা কবিৰাজীৰ নামত মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ইয়াজুল বেপাৰী আৰু মহম্মদ আলী নামৰ দুই ভণ্ড পশ্চিমবংগৰ তুফানগঞ্জৰ পৰা আহি জৰা ফুকাৰ নামত চলাইছিল সন্ত্ৰাস অৱশেষত ৰাইজে বাইকসহ দুই ভণ্ড কবিৰাজক গতাই দিছে চাপৰ আৰক্ষীক বাইকৰ নম্বৰ WB64W4214 ৱেষ্ট বেংগলৰ নাম্বাৰ প্লেট থকা বাইক ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে চাপৰত সংঘটিত হৈছে জৰা ফুকাৰ নামত এক চাঞ্চল্যকৰ ঘটনা কবিৰাজীৰ নামত দুই ভণ্ড বাবাই নিজে কবিৰাজ বুলি পৰিচয় দি মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে উল্লেখযোগ্য যে পশ্চিমবংগৰ পৰা এই দুই ভণ্ড বাবা প্ৰৱেশ কৰিছিল অসমত আৰু তাৰ পাছত চাপৰৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ বাবে জৰা ফুকাৰ নামত কৰিছিল সন্ত্ৰাস পশ্চিমবংগৰ পৰা আহি দুই ভণ্ড জৰা ফুকা কৰিবলৈ বিভিন্নজন লোকৰ ঘৰত প্ৰৱেশ কৰিছিল বিশেষকৈ অকলশৰে থকা মহিলাসকল টাৰ্গেট এই ভণ্ড আৰু দুই ভণ্ডক উদ্দেশ্য আছিল গাঁৱৰ জীয়ৰী বোৱাৰীৰ ওপৰত চাপৰৰ গান্ধী মৈদামৰ গাতে লাগি থকা টেষ্টি টাউন নামৰ এখন দোকানলৈকে আহিছিল চাহ খাবলৈ যদিও বা দোকানৰ মালিক আছিল মহিলা পূৰ্বেতে এই ভণ্ড কবিৰাজ মহিলাক অশালীন ব্যৱহাৰ কৰিছিল যদিও সুযোগ বুজি পলায়ন কৰিছিল অৱশ্যে আজি ভণ্ড দুই বাবাৰ দিন বেয়া আছিল আৰু মহিলাগৰাকীয়ে ইতিমধ্যে দুই ভণ্ড কবিৰাজক আটক কৰি আৰক্ষীক গতাই দিছে আৰু ৰাইজে লফাথপা দিছে দুই ভণ্ড কবিৰাজক ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীৰ মন্তব্য আছে আৰক্ষীক গতাই দিছে আৰু পেটৰ তাৰণাত এনেধৰণৰ কাম কাজ কৰাৰ কথা উল্লেখ কৰিছে দুই ভণ্ড কবিৰাজে ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীৰ মন্তব্য শুনা লৈছোঁ এই মানুহজন মই বহুত দিনৰ পৰা চাই আছিলো ইয়াত মানে মই কমপ্লেইন পাইছিলো যে ই মানে যেতিয়া এইটো টাইমত মানে বিশেষকৈ দুপৰীয়া টাইমটোত মানে ঘৰত যেতিয়া কোনো নাথাকে সেই সময়তে মানে ই সোমাই গৈ পেলাই মানে বিভিন্ন ধৰণৰ মানে বাহানা দি পেলাই বিভিন্ন ছোৱালীৰ গাত হাত দিয়ে তো এইটো কথা মই শুনিছোঁ তাৰপিছত মই মোৰ ঘৰতে এদিন আহিছিলে ই আহি পেলাই মোৰ গাত হাত দিছে কিন্তু সি সিদিনাখনে পলাই গৈছে মই ধৰিব পৰা নাছিলোঁ তো আজিতো অহাৰ পিছত মই মানে কেছটো গম পালোঁ যে ই এটা আহিছে এদিন আহিবই এই পলাই গ'লে কি হ'ব তাৰপিছত আজি অহাৰ পিছত মই তাক যেতিয়া দেখা পালোঁ মই তেতিয়াই তাক মই পুলিচক খবৰ দিলোঁ মানে ই বিভিন্ন ধৰণৰ জৰা ফুকা তাবিজ কবজ তাৰপিছত আৰু বিভিন্ন ধৰণৰ পীৰ দৰকাৰৰ পৰা অহা বুলি কয় সি কয় মই ধুবুৰীত যাওঁ ধুবুৰীৰ মানুহ কেতিয়াবা কয় বেংগলৰ মানুহ এনেকে বিভিন্ন ধৰণৰ কথা কয় আৰু যিবিলাক মানে ঔষধি বস্তু লৈ আহে সিহঁতৰ মানে যিবিলাক পাথৰ লৈ আহে যে পাথৰৰ নামবিলাকে নাজানে অৰিজিনেল সি পাথৰ বিক্ৰী কৰা কৰ্তা নহয়েই বুজি পাইছেনে ই মানে তেনেকুৱা এটা ধৰক এনেকুৱা বদমাছ কিবা এটা জড়িত আৰু মানে লুটি পুটি খোৱা এটা কিছুমান থাকে নহয় যে মানুহক মানে লুটি পুটি খাই পেলাই মানে কি কৰে ঘৰখনত মানে কিবা এটা প্ৰব্লেমৰ সৃষ্টি কৰে ঠিক তেনেকুৱাই আৰু যাৰ কাৰণে মই আজি দেখা পালোঁ মোৰ হোটেলত আহিছে সেইটো কাৰণে মই দেখা পোৱাৰ পিছতে মই পূজা দিব ওলাওঁতে মই খবৰটো পালোঁ যে এনেকুৱা মানুহজন আহিছে তাৰপিছত মই ছাৰক ফোন কৰি পেলাই মোৰ বস্তুখিনি মানে ছাৰক চমজাই দিলোঁ মানুহ দুজন আছে সিহঁতে মানে বিভিন্ন ধৰণৰ লগত আৰু এজন বেলেগ মানুহ লৈ আহে সিহঁতে মানে আগতে বোলে বেলেগ মানুহ আনিছিলে তাৰপিছত মোৰ ইয়াতে এবাৰ আহিছে তেতিয়া মই বেলেগ মানুহ এজনক লগত লৈ আহিছিলে অকলে নাই আৰু কেতিয়াবা অকলেও আহিছে বুলি মই শুনিছোঁ আজি কিন্তু লগত আৰু এজন মানুহ লৈ আহিছিলে ঠাইখিনিৰ নাম এইটো চাপৰ গান্ধী মৈদাম আজি মানে
নাটাবাড়ি কুচবিহার জেলা। কিয় ধৰিছে ৰাইজে? তেয়াজুল ব্যাপারী ঘৰ ক'ত? তুফান গোস নাটাবাড়ি কুচবিহার জেলা। কিয় ধৰিছে ৰাইজে? এটা তো আমি আহিছিল ভাইটি কিবা কিবা পাথর টাথর বেশিছে কিবা পালা কইছে এটা তো মই নাজানো ভাইৰ লগত মানে ময়ো আহিলো এইটো মই জানো এই আহি থাকি গ'ল। এতিয়া ক'ত আহিছে? মানে উমৰে মানে এই দোকানত আহিলো মানে ভাবিলো চাহ পানী খাম খাওয়ার পরে কথা বলুন তো তার একটা মানে কাজের মানুষ আছে কয় কি করে কিন্তু আমরা পাথর টাথর বেচান ভাল মন্দ মানে চাই দেয় পাথর টাথর ভুৱা চিকিৎসা কৰে মানে এটা পেটের কারণে মানুষ কামাই করে ভুৱা কাম কৰি আছে আপোনালোকে পেটৰ কাৰণে ভুৱা কাম কৰি আছে আমার আংটি টাংটি আছে এগুলো কামাই করি পেটের কারণে। মোহাম্মদ আলী ঘৰ ক'ত? কুচবিহার। ইয়াত কিয় আহিছে? এটি আমরা ব্যবসা করি তো আংটি পাথর বিক্রি করি। কি বিক্ৰী কৰা? আংটি পাথর ভুৱা নেকি? আপোনালোকৰ ৰাইজে কিয় ধৰিছে? এটা কি এখন মনে করে আমাদেরকে বলতেছে এটা থেকে ওইটা